হয় আমাৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানী তেওঁলোকে 8 কোটি টকাৰ এটা বিল্ডিঙৰ কাৰণে আমাৰ বিদ্যালয়লৈ আহিলে আৰু তেওঁলোকৰ যিধৰণে নিৰ্দেশ দিয়া আছে সেইধৰণে তেওঁলোকে জেগা ঠাই তেওঁলোকে চাই সেইমতে তেওঁলোকে কাম কৰিবলৈ মানে বিচাৰিব। এতিয়া আমি কৈছিলোঁ যে এইখিনি জেগাত আমাৰ গছ আছে, গতিকে এই জেগাখিনি এৰি অলপ আগুৱাই যদি মানে বনায় তেতিয়াহ'লে আমাৰ কিছু গছ মানে খুব 2-এডাল হয়তো কটা যাব পাৰে। আৰু সেইধৰণে আমি তেওঁলোকে জনাইছিলোঁ। কিন্তু তেওঁলোকে ক'লে নহয়, আমাৰ যিটো নিৰ্দেশ আমাৰ যিটো দিয়া আছে আমি সেইমতেই কৰিব পাৰোঁ। গতিকে সেইধৰণে তেওঁলোকে কাম কৰিবলৈ আগবাঢ়িল। আৰু এই বিষয়টোৰ লগত আমাৰ বিদ্যালয় তেনেকুৱা বিশেষভাৱে কোনো তেনেকুৱা জড়িত নহয়, খালি আমাৰ জেগাটো তেওঁলোকে আহি বিদ্যালয়খন আমি জেগাটো দেখুৱাই দিব লাগে। কিন্তু আমি পৰিৱৰ্তন কৰিব তেনেকুৱা আমাৰ সুবিধা নাই। তথাপি আমি মানে এটা ৰিকুৱেষ্ট কৰি চাইছিলোঁ, কিন্তু তেওঁলোকে ক'লে নহয়, আমাৰ যি ধৰণে নিৰ্দেশ আছে আমি সেইধৰণে কৰিব লাগে। গতিকে তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে গছ গছনিখিনি এতিয়া আপোনালোকে বিভাগীয় নিৰ্দেশ মৰ্মেত আপোনালোকে নিৰ্দেশ যেনেকৈ দিয়ে সেইধৰণে আপুনি যোগাযোগ কৰক আৰু সেইমতে কামখিনি কৰক। তেওঁলোকে কথাখিনি কিমান কি কৰিলে এতিয়া দেখা গ'ল, তেওঁলোকে কিছুমান গছ তেওঁলোকে মানে উঠাই পেলাই তেওঁলোকে সেই জেগাত বিল্ডিং আৰম্ভ ঠিক কৰা নাই, কিন্তু কাম কাজখিনি আৰম্ভ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।